চৰকাৰী ঘৰৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কাৰণে কিন্তু এটা ভাল খবৰ আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই এতিয়া কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। আৰু যদি আপোনালোকে আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ নাজানে কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ চেক কৰিব আৰু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ কৰিব আৰু যদি আপোনাৰ নাম লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো আৰু আপোনাৰ ঘৰৰ আইডি নম্বৰটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত 2 নম্বৰত অপেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ABCD অপশ্যন দিয়া আছে, অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এজ নম্বৰ অপশ্যন আহি যাব, ইয়াত যিটো এজৰ 1 নম্বৰ অপশ্যন আহি যাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এজৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব আসাম। তাৰপিছত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। যিহেতু আপোনালোকে ঘৰৰ নতুন লিষ্টটো চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। একেবাৰে তলত চাব দিয়া আছে 24 and 25। এতিয়া আপোনালোকে ইয়াৰ পৰা 24 and 25 চিলেক্ট কৰি লৈ ল'ব। একেবাৰে তলত চাব দিয়া আছে 24 and 25। আপোনালোকে ইয়াৰ পৰা সেইটো চিলেক্ট কৰি লৈ ল'ব 24 and 25। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা এডুকেশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 নম্বৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, ফাদাৰ্ছ বা হাজবেণ্ড নাম আহি যাব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ষ্টেচনৰ আইডি নম্বৰ। ইয়াত চাব ইয়াত এইটো হৈছে কিন্তু আপোনাৰ ঘৰৰ ষ্টেচনৰ আইডি নম্বৰ। আপোনালোকে সেইটো নম্বৰ দি চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকৈ আপোনালোকে চেক কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব। এইটো হৈছে কিন্তু আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ। আপোনালোকে সেইটো নম্বৰ দি চাব লাগিব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অহাকালি ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নাম লিষ্টত থাকে তেনেহ'লে ঘৰৰ পইচা পাব আৰু যদি আপোনাৰ নাম লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। লিষ্টটো এনেকুৱাকৈ চেক কৰি লওক যে আপোনাৰ নাম লিষ্টত আহিছে নে অহা নাই।